বড়ভূমিত মিত্ৰতাৰ ৰাজনীতি বিপিএফ আৰু গণসুৰক্ষা পাৰ্টিৰ মিত্ৰতা নিশ্চিত হাগ্ৰামা মহিলাৰীক বিটিআৰ প্ৰদান কৰিবলৈ তৎপৰ নৱশৰণীয়া এক নতুন সমীকৰণৰ দিশে বিটিআৰৰ ৰাজনীতি বড়ভূমিৰ দুই বৈৰী ৰাজনৈতিক শক্তিৰ মাজত হ'ব মিত্ৰতা বিটিসি নিৰ্বাচনত ঐক্যবদ্ধ হৈ অৱতীৰ্ণ হ'ব বিপিএফ আৰু গণসুৰক্ষা পাৰ্টি স্পষ্ট কৰিছে জিএছপিৰ মুৰব্বী প্ৰাক্তন সাংসদ নৱশৰণীয়াই ৬-৭টা সমষ্টিত জিএছপি জয়ী হ'ব নিশ্চিত যে বিশেষকৈ আমাৰ জিএছপি আৰু বিপিএফৰ যিটো এলায়েন্স এই এলায়েন্সৰ চৰকাৰ হ'ব ইয়াত কোনো সন্দেহ নাই আমি দুইটা পাৰ্টি মিলি ৩০খন চিট ল'ব পাৰিম তাত কোনো সন্দেহ নাই ইয়াত কেৱল ফৰ্মেলিটিছখিনি বাকী আছে আমি এটা কথা ক্লিয়াৰলি কৈছোঁ যে এইবাৰ বিপিএফ লিডিং অৰ্থাৎ হাগ্ৰামা মহিলা ডাঙৰ নেতৃত্বত চৰকাৰ হ'ব ইয়াত কোনো সন্দেহ নাই তাৰ কাৰণে জিএছপিৰ কৰ্মী বা আমি বিষয়ববীয়াসকলে য'ত যি যেনেকৈ কৰা দৰকাৰ আছে আমি কৰিম চিট শ্বেয়াৰক আমি জিএছপি ফালৰ পৰা আমি খুব বেছি ২-৩টা যাতে ইএম হ'ব পাৰে ৬-৭টা যাতে চিট আমি জিকিব পাৰোঁ আমি সেইটোহে আশা কৰিম বিপিএফে যাতে ২০টাতকৈ অধিক চিট জিকিব পাৰে সেইটো আমি কিন্তু নিশ্চিত কৰিম পৰিষদীয় নিৰ্বাচনত বিপিএফৰ সৈতে জিএছপিৰ মিত্ৰতা তাৎপৰ্যপূৰ্ণ বিপিএফ আৰু গণসুৰক্ষা পাৰ্টিৰ মাজত মিত্ৰতা কেনেদৰে হ'ব দুইটা দলে কিহৰ ভিত্তিত মিত্ৰতা কৰিব বিপিএফক নিৰংকুশ সংখ্যাগৰিষ্ঠতা দিয়াৰ কৌশল অৱলম্বন কৰিছে গণসুৰক্ষা পাৰ্টিয়ে বিপিএফক নিৰংকুশ সংখ্যাগৰিষ্ঠতা দিয়াৰ লগতে গণসুৰক্ষা পাৰ্টিয়ে কেইখনমান আসনত বিজয় সাব্যস্ত কৰাৰ লক্ষ্যৰে মিত্ৰতাত আবদ্ধ হ'ব বিচাৰিছে জিএছপি অৰ্থাৎ গণসুৰক্ষা পাৰ্টিয়ে ১০-১২টা সমষ্টি বিচাৰিব মূলত অসংৰক্ষিত সমষ্টি কেইটাই বিচাৰিব জিএছপিয়ে কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰ গুমা আৰু ফকিৰাগ্ৰাম চিৰাং জিলাৰ থুৰিবাৰী বাক্সা জিলাৰ মথনগুৰি আৰু দিহিৰা তামুলপুৰ জিলাৰ নাগ্ৰিজুলি ওদালগুৰি জিলাৰ ননৈ চেৰফাং পাঁচনৈ চেৰফাং আৰু মুদৈবৰী গণসুৰক্ষা পাৰ্টিয়ে এইকেইটা সমষ্টি কিয় বিচাৰিছে স্বাভাৱিকতে গণসুৰক্ষা পাৰ্টিৰ পৰম্পৰাগত ভেটি আছিল অবড়ো জনগোষ্ঠীৰ মাজত অবড়োৰ আশা আকাংক্ষা প্ৰতিফলন ঘটাবলৈ নৱশৰণীয়াৰ নেতৃত্বত গণসুৰক্ষা পাৰ্টিৰ জন্ম হৈছিলে যদিও যোৱা কেইটা বছৰত তাৰ ছন্দপতন ঘটিল সেই শক্তি ঘূৰাই অনাৰ চেষ্টা কৰিছে গণসুৰক্ষা পাৰ্টিয়ে সেইকাৰণেই হাগ্ৰামা মহিলাৰী আৰু নৱশৰণীয়াৰ মাজত মিত্ৰতাৰ ক্ষেত্ৰত অবড়োৰ ভোটাৰৰ প্ৰসংগটো বিশেষ গুৰুত্ব এই সমষ্টিকেইটাত জিএছপিৰ গণভিত্তি আছে অবড়ো ভোটাৰৰ মাজত জিএছপি এতিয়াও জনপ্ৰিয় যোৱা বিটিসি নিৰ্বাচনত জিএছপিৰ ভেটি খহাইছিল বিজেপিয়ে অবড়ো ভোটাৰৰ একাংশ পুনৰ জিএছপিমুখী হৈছে বিপিএফৰ সৈতে মিত্ৰতা হ'লে শক্তি বৃদ্ধি হ'ব জিএছপিৰ কাৰণ অবড়োৰ মাজত বিপিএফৰ গ্ৰহণযোগ্যতা আছে বৰ্তমান অসংৰক্ষিত সমষ্টিৰ অধিক সংখ্যক আছে বিজেপিৰ দখলত বিজেপিয়ে অকলে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে জিএছপি আৰু বিপিএফৰ উমৈহতীয়া প্ৰাৰ্থী আগত থাকিব বুলি বিশ্বাস দুয়োটা দলৰ নেতৃত্বৰ প্ৰশ্ন হয় বিপিএফ আৰু জিএছপিৰ ভোট এটা দলৰ পৰা আনটো দললৈ যাবনে ভোট ট্ৰান্সফাৰ কিমান সহজ হ'ব কাৰণ দুয়োটা দলৰ ৰাজনৈতিক আৰু সামাজিক ভিত্তি পৃথক মিত্ৰতাত জটিলতা নাহিব বুলিয়েই বিশ্বাস দুয়োটা দলৰ মিত্ৰতাৰ বাবে আগবাঢ়ি গৈছে নৱশৰণীয়া সঁহাৰি জনাইছে হাগ্ৰামা মহিলাৰীও নৱশৰণীয়াক লগত লৈ বিটিসি নিৰ্বাচনত শক্তিশালী যুঁজ দিবলৈ প্ৰস্তুত হাগ্ৰামা মহিলাৰী ব্যুৰো ৰিপৰ্ট এনবি নিউজ